নমস্কাৰ। আজিৰ ভাওনাৰ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতাত মই শ্ৰীৰামচন্দ্ৰ বৈকুণ্ঠ যাত্ৰা নাটভাগীৰ সূৰ্পনখা চৰিত্ৰটিৰ এটি সংলাপ প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। কৃষ্ণ মায়াবী শক্তিৰ বলেৰে ভিন্ন ৰূপে স্থিতি লোৱা ৰক্ষ কুমাৰী মোৰ নাম মানসী। তলৈকৰ সকলো সৌন্দৰ্যৰ সন্মিলিত ৰূপেৰে মই আছিলোঁ ত্ৰিভুৱন বিজয়ী দশাননৰ ভগ্নী। যদিওবা মই ৰক্ষকুলজ তথাপি ব্ৰহ্মতেজ বিৰাজিত মোৰ শৰীৰত, কাৰণ পিতৃ মোৰ বিশ্বস্ববা ব্ৰহ্মকুলীন। হস্ত নখৰাকাৰে লুপ্ত কৰি মোৰ জন্মগত নাম কোনোৱে ক'লে মই বোলে চন্দ্ৰনখা, আৰু কোনোৱে ক'লে মই বোলে সূৰ্পনখা। আজি মই মানসী নহয়, আজি মই সূৰ্পনখা নামে পৰিচিত। এই তলৈকৰ মাজে মই সূৰ্পনখা, মই সূৰ্পনখা। মোৰ ৰূপ যৌৱন আছিলে সত্য পুষ্পৰিত পদুমৰ দৰে, কিন্তু আজি লক্ষ্মণ তোৰ বাবে শেষ হৈ গ'ল মোৰ জীৱন যৌৱন। প্ৰথম স্বামীৰ মৃত্যুৰ পাছত দাদাৰ অনুমতি লৈ সন্ধান কৰিছিলোঁ মই দ্বিতীয়জনৰ। তেনেতে দেখা পাই ৰামচন্দ্ৰৰ মদন মোহন ৰূপ কামাতুৰা প্ৰাণ মোৰ শীতল কৰিবলৈ ৰামক মই বিচাৰিছিলোঁ কাষত, আৰু কৰিছিলোঁ মই প্ৰেমৰ প্ৰস্তাৱ। কিন্তু প্ৰত্যাখ্যান কৰি মোৰ প্ৰেমৰ প্ৰস্তাৱ লাঞ্ছনা কঞ্চনাৰে উপচাৰি পেলালে মোক ৰাম লক্ষ্মণৰ সতে সেই পাশানি সীতাই। এজনী অবলাক অসহায় অৱস্থাত বনৰ মাজত কৰোঁতে উৎপীড়ন, কিয়ন্তে ক'লেও তোৰ হৃদয়ত কম্পন নাহিলে সীতা। নাক কাণ ছেদন কৰি কাপুৰুষ লক্ষ্মণে জাগ্ৰত কৰিলে মোৰ ৰাক্ষসী শোণিত। আজি মই লাঞ্ছিতা, আজি মই অপমানিতা সেই মানৱৰ হাতে। অপমানৰ ভীষণ প্ৰতিশোধ ল'বই ৰাক্ষসী সূৰ্পনখাই ৰঘুকুল ধ্বংস। আজি মোৰ জীৱনৰ একমাত্ৰ ব্ৰত। যাওঁ মই কুম্ভৰ সহায়ত কৰ্তব্যৰ মায়াজালেৰে ৰাক্ষসৰ তপতগ্নিত ৰঘুকুল বিনাশৰ উপায় ৰচো। ধন্যবাদ। কৃষ্ণ।